হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক কোৱা মতে আজি লৈ আহিছোঁ এইচএছ ছেকেণ্ড ইয়াৰৰ আৰ্টছৰ পলিটিকেল ছায়েন্স পাৰ্ট এ কণ্টেম্পৰেৰী ৱৰ্ল্ড পলিটিক্স বা সমসাময়িক বিশ্ব ৰাজনীতিৰ প্ৰথমটো ইউনিট দ্বিৰাষ্ট্ৰবাদৰ অৱসান আৰু ইয়াৰ ওপৰত প্ৰথম ক্লাছ অলৰেডি আপলোড কৰিছোঁ। তোমালোকে নিশ্চয় চাইছা, আৰু যদি চোৱা নাই তেনেহ'লে প্লে লিষ্টত গৈ চাই ল'বা। আজি আমাৰ ক্লাছ নাম্বাৰ 2। ইয়াত আমি স্পেচিয়েলি আলোচনা কৰিম পলিচি অফ মিখাইল গৰ্বাচেভ। লাষ্ট ক্লাছত তোমালোকক কৈছিলোঁ যে ছভিয়েট ৰাছিয়াত মিখাইল গৰ্বাচেভ নামৰ এজন কমিউনিষ্ট লিডাৰ 1985ত প্ৰেছিডেন্সিয়েল ইলেকশ্যনত নিৰ্বাচিত হয় আৰু ছভিয়েট ৰাছিয়াৰ ৰাষ্ট্ৰপতি হয়। আৰু এইটো আছিল তোমালোকৰ চিলেবাছৰ মূল কনচেপ্ট। আজিৰ ক্লাছত ইয়াৰ ওপৰতে আমি 20 কুৱেশ্যনছ আলোচনা কৰিম। তো চাই লওঁ আজিৰ প্ৰথমটো কুৱেশ্যনছ। কুৱেশ্যন নম্বৰ 21, 20লৈকে আগতে আপলোড কৰা হৈছে। 21ত দিছে মিখাইল গৰ্বাচেভ কেতিয়া কমিউনিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদক হৈছিল, আৰু ইয়াৰে শুদ্ধটো হৈছে অপশ্যন এ 1985। নেক্সট কুৱেশ্যন নম্বৰ 22, গৰ্বাচেভৰ সংস্কাৰ নীতিৰ নাম কি আছিল? PYQ কুৱেশ্যনছ বহুতবাৰ সুধিছে, তোমালোকে মনত ৰাখিবা। মিখাইল গৰ্বাচেভৰ যিটো সংস্কাৰমূলক নীতি আনিছিল 1985ত, আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি এ আৰু বি দুয়োটা, কাৰণ পেৰেষ্ট্ৰাইকা আৰু গ্লাছনষ্ট এই দুটা সংস্কাৰমূলক নীতি মিখাইল গৰ্বাচেভে লৈ আহিছিল 1985ত। নেক্সট কুৱেশ্যন নম্বৰ 23, পেৰেষ্ট্ৰাইকাৰ অৰ্থ কি? এইটো PY কুৱেশ্যন হয়, আগত বহুতবাৰ সুধিছে, গতিকে এইটো মনত ৰাখিবা। পেৰেষ্ট্ৰাইকা শব্দৰ অৰ্থ হৈছে পুনৰ গঠন, ৰিষ্ট্ৰাকচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 24, গ্লাছনষ্টৰ অৰ্থ কি? এইটো PY কুৱেশ্যন, আগত বহুতবাৰ সুধিছে, আৰু ইয়াৰ অৰ্থ কি? আৰু ইয়াৰ অৰ্থ হৈছে অপশ্যন বি মুক্ততা, ট্ৰান্সপাৰেঞ্চি। নেক্সট কুৱেশ্যন নম্বৰ 25, গৰ্বাচেভে কিয় সংস্কাৰৰ প্ৰয়োজন বুলি ভাবিছিল, আৰু ইয়াৰে শুদ্ধটো হৈছে অপশ্যন চি এ আৰু বি দুয়োটা। অৰ্থনৈতিক স্থবিৰতা বা মন্থৰতাক হ্ৰাস কৰা আৰু পশ্চিমৰ সৈতে সম্পৰ্ক উন্নত কৰিবলৈ সংস্কাৰমূলক নীতিৰ অনুভৱ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 26, গৰ্বাচেভৰ সংস্কাৰৰ ফলত কি ঘটিছিল, আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন নম্বৰ বি জাতীয়তাবাদৰ উত্থান ঘটিছিল ছভিয়েট ৰাছিয়াত। নেক্সট কুৱেশ্যন নম্বৰ 27, গৰ্বাচেভৰ নীতিৰ বিৰোধিতা কোনে কৰিছিল, আৰু ইয়াৰে শুদ্ধটো হৈছে অপশ্যন নম্বৰ এ কমিউনিষ্ট পাৰ্টিৰ হাৰ্ডলাইনাৰসকল। অৰ্থাৎ কমিউনিষ্ট পাৰ্টিৰ যিবিলাক আন লিডাৰবিলাক, হাই প্ৰফাইল লিডাৰবিলাক আছিল, ইহঁতে মিখাইল গৰ্বাচেভে লৈ অহা পেৰেষ্ট্ৰাইকা আৰু গ্লাছনষ্ট নীতিৰ সংস্কাৰ নীতিৰ বিৰোধিতা কৰিছিল। অৰ্থাৎ অপশ্যন এ হ'ব কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 28, গৰ্বাচেভৰ সংস্কাৰৰ কেতিয়া উদ্বোধনৰ চেষ্টা কৰিছিল? অৰ্থাৎ এই মিখাইল গৰ্বাচেভে লৈ অহা সংস্কাৰমূলক নীতিৰ কেতিয়া উদ্বোধন কৰিব লাগে ইয়াৰ চেষ্টা কৰিছিল, আৰু ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি 1991ত। নেক্সট কুৱেশ্যন নম্বৰ 29, মিখাইল গৰ্বাচেভৰ নীতিৰ ফলত কোনটো প্ৰতিষ্ঠানৰ সদস্য ৰাষ্ট্ৰসমূহ স্বাধীনতা লাভ কৰিছিল, আৰু ইয়াৰে শুদ্ধটো হৈছে অপশ্যন বি ৱাৰ্ছপেক, যিটো 1955ত হৈছিল। মই লাষ্ট ক্লাছত কৈছিলোঁ 1955ত হৈছিল ৱাৰ্ছপেক, আমেৰিকাৰ নেটো যিটো আছে ইয়াৰ বিৰোধিতা কৰাৰ কাৰণে। আৰু যেতিয়া ছভিয়েট ৰাছিয়াৰ পৰা স্বাধীনতা লাভ কৰে, ইয়াত কুৱেশ্যনটো দিছে এই ৱাৰ্ছপেক্টত যিখিনি ৰাষ্ট্ৰ আছিল এই ৰাষ্ট্ৰখিনি কিন্তু ইয়াৰ পৰা স্বাধীনতা লাভ কৰে। নেক্সট কুৱেশ্যন নম্বৰ 30, মিখাইল গৰ্বাচেভে কমিউনিষ্ট পাৰ্টিৰ একাধিপত্য কেতিয়া শেষ কৰিছিল, আৰু ইয়াৰে শুদ্ধটো হৈছে অপশ্যন এ ফেব্ৰুৱাৰী 1990। নেক্সট কুৱেশ্যন নম্বৰ 31, গৰ্বাচেভৰ সংস্কাৰৰ এটা উদ্দেশ্য কি আছিল, আৰু ইয়াৰে শুদ্ধটো হৈছে অপশ্যন এ পশ্চিমৰ সৈতে সম্পৰ্ক স্বাভাৱিক কৰা। পশ্চিমীয়া ৰাষ্ট্ৰবিলাকৰ লগত সম্পৰ্ক স্বাভাৱিক কৰাই হৈছে মিখাইল গৰ্বাচেভৰ সংস্কাৰমূলক নীতিৰ প্ৰধান উদ্দেশ্য। নেক্সট কুৱেশ্যন নম্বৰ 32, গৰ্বাচেভৰ নীতিৰ সমালোচনা কিয় হৈছিল, আৰু ইয়াৰে শুদ্ধটো হৈছে অপশ্যন এ সংস্কাৰৰ গতি লেহেমীয়া আছিল। নেক্সট কুৱেশ্যন নম্বৰ 33, গৰ্বাচেভৰ শেষ পদত্যাগ কেতিয়া
হৈছিল আৰু ইয়াৰে শুদ্ধটো হৈছে 25 ডিসেম্বৰ 1991 নেক্সট question নাম্বাৰ 34 গৰ্বাচেপৰ সংস্কাৰৰ ফলত কোনটো অঞ্চলৰ স্বাধীনতা আন্দোলন আৰম্ভ হৈছিল আৰু ইয়াৰে শুদ্ধটো হৈছে অপচন এ পূব ইউৰোপ ইষ্ট ইউৰোপ কাণ্ট্ৰিবিলাকত স্বাধীনতা আন্দোলন আৰম্ভ হৈছিল নেক্সট question নাম্বাৰ 35 গৰ্বাচেপৰ নীতিৰ ফলত সোভিয়েট ইউনিয়নৰ কি হৈছিল অৰ্থাৎ ইয়াত কোৱেশ্চনটো অলপ হৈছে মিখাইল গৰ্বাচেপৰ নীতিৰ ফলত সোভিয়েট ইউনিয়নৰ কেনেকুৱা অৱস্থা হৈছিল বা কি হৈছিল বুলি দিব পাৰে তেনেহলে ইয়াৰ শুদ্ধটো হৈছে অপচন বি ভংগ হৈছিল অৰ্থাৎ মিখাইল গৰ্বাচেপৰ সংস্কাৰমূলক নীতিৰ ফলত সোভিয়েট সংঘৰ ভংগ হৈছিল নেক্সট question নাম্বাৰ 36 মিখাইল গৰ্বাচেপৰ সংস্কাৰৰ এটা লক্ষ্য কি আছিল আৰু ইয়াৰে শুদ্ধটো হৈছে অপচন নাম্বাৰ এ গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা কাৰণ 1985 ৰ আগত গণতান্ত্ৰিক সিস্টেম কিন্তু সোভিয়েট ৰাছিয়াত নাছিল হেয়ে মিখাইল গৰ্বাচেপে সংস্কাৰমূলক নীতি আনিছিল গ্লাছnost আৰু পেৰেষ্ট্ৰাইকা যাৰ মাধ্যমত গণতান্ত্ৰিক ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ কথা ইয়াত উল্লেখ কৰিছিল নেক্সট question নাম্বাৰ 37 গৰ্বাচেপৰ নীতিৰ ফলত কোনটো দেশৰ একীকৰণ হৈছিল আৰু ইয়াৰে শুদ্ধটো হৈছে অপচন এ জাৰ্মানী জাৰ্মানী চাৰিটা ভাগত ভাগ আছিল আৰু মিখাইল গৰ্বাচেপৰ সংস্কাৰমূলক নীতিৰ ফলত ইয়াৰ একীকৰণ কৰা হৈছিল নেক্সট question নাম্বাৰ 38 গৰ্বাচেপৰ সংস্কাৰৰ সময়ত কোনটো ঘটনাই শীতল যুদ্ধৰ অন্ত পৰাৰ ইংগিত দিছিল আৰু ইয়াৰে শুদ্ধটো হৈছে অপচন এ বাৰ্লিনৰ দেৱাল পতন অৰ্থাৎ বাৰ্লিন দেৱাল যেতিয়া 1985 ত পতন হয় এইটোৱে শীতল যুদ্ধৰ অন্ত পৰাৰ এটা ইংগিত দিছিল নেক্সট question নাম্বাৰ 39 গৰ্বাচেপৰ নীতিৰ ফলত কোনটো অঞ্চলৰ গৃহযুদ্ধ হৈছিল আৰু ইয়াৰে শুদ্ধটো হৈছে অপচন এ মধ্য এছিয়া সেন্ট্ৰাল এছিয়াৰ ৰাষ্ট্ৰবিলাকত কিন্তু গৃহযুদ্ধ আৰম্ভ হৈছিল মিখাইল গৰ্বাচেপৰ নীতিৰ ফলত নেক্সট question নাম্বাৰ 40 অৰ্থাৎ আজিৰ ক্লাছৰ লাষ্ট question আমি প্ৰতিটো কোৱেশ্চনৰ ক্লাছত 20 কৈ কোৱেশ্চন তোমালোকৰ কাৰণে লৈ আহিম আৰু কমপ্লিট সিলেবাস কমপ্লিট কৰাই দিম যদি তোমালোকৰ ভাল লাগিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু বন্ধু-বান্ধৱৰ লগত শেয়াৰ কৰিবা সকলোৰ লগত শেয়াৰ কৰিবা যাতে সকলোৱে এই বেনিফিটটো উঠাব পাৰে question নাম্বাৰ 40 অৰ্থাৎ লাষ্ট question আছে গৰ্বাচেপৰ সংস্কাৰৰ এটা পৰিণতি কি আছিল আৰু এই কোৱেশ্চনটো মই এতিয়া কৈ নিদিও নেক্সট ক্লাছৰ কাৰণে তোমালোকৰ হোমৱৰ্ক থাকিব তোমালোকে কমেন্ট সেকশনত জনাই দিবা যে question নাম্বাৰ 40 ক্লাছ 2 question নাম্বাৰ 40 কাৰেক্ট আনসাৰ কি হ'ব নেক্সট ক্লাছত এটো আমি কৈ দিম ধন্যবাদ থাকিল ভিডিওটো সম্পূৰ্ণ চোৱাৰ কাৰণে